শ্ৰীভূমিৰ লাটু ৱাৰ মেম'ৰিয়েল চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এয়া হৈছে লাটুৰ ঐতিহাসিক মালেগড় ৱাৰ মেম'ৰিয়েল। আৰু এই ৱাৰ মেম'ৰিয়েলত ভাৰতীয় সৈন্য আৰু ইংৰেজ সৈন্যৰ মাজত তুমুল যুঁজ হৈছিল। 1857 খ্ৰীষ্টাব্দত যেতিয়া সমগ্ৰ ভাৰতত চিপাহী বিদ্ৰোহৰ জুই জ্বলিছিল, ঠিক সেই সময়ত বৰ্তমান বাংলাদেশৰ চট্টগ্ৰামৰ পৰা ভাৰতীয় সৈন্যসকলে বিদ্ৰোহ ঘোষণা কৰি ইংৰেজৰ অৰ্থাৎ চট্টগ্ৰামৰ অস্ত্ৰাগাৰ লুট কৰি এই লাটুৰ মালেগড় টিলাত আহি উপস্থিত হৈছিল। হয়, এইখন হ'ল ভাৰত বাংলাদেশ সীমান্তৰ আগৰ কৰিমগঞ্জ জিলা, বৰ্তমান শ্ৰীভূমি জিলা, ভাৰত বাংলা সীমান্তৰ একেবাৰে সীমাত অৱস্থিত। এইটো লাটু মালেগড়। ইয়াত 1857 চনত চিপাহী বিদ্ৰোহৰ সময়ত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত চিপাহী বিদ্ৰোহৰ জুই জ্বলি উঠিছিল, সেই জুইৰ লেনিশা ইয়াতো আহি পৰিছিল। 1857 চনৰ 18 ডিচেম্বৰৰ পুৱতি নিশা এই মালেগড় টিলাত ব্ৰিটিছ সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল। ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ ঠাই য'ত মুখামুখি সংঘৰ্ষ হৈ ব্ৰিটিছৰ এজন মেজৰক মাৰিব পাৰিছিল ভাৰতীয় সৈন্যই, আৰু সেই ঠাইটুকুৰাই আছিল লাটু মালেগড়। 1857 চনৰ 18 ডিচেম্বৰৰ পুৱতি নিশা মেজৰ বিং নামৰ ইংৰাজ মেজৰজনক ভাৰতীয় সৈন্যই ইয়াত গুলীয়াই হত্যা কৰিছিল। তেতিয়াৰ পৰাই তাৰপিছত এই ঠাইত বহু ঘাত প্ৰতিঘাত হৈছিল, বহু হৈছিল। ব্ৰিটিছ সৈন্যই এই অঞ্চলত বহু অত্যাচাৰ চলাইছিল, আৰু সেই যুঁজত 26গৰাকীকৈ ভাৰতীয় সৈন্য শ্বহীদ হৈছিল, আৰু সেই শ্বহীদসকলক এই লাটু মালেগড় টিলাতেই সমাধিস্থ কৰা হৈছিল। সেয়েহে প্ৰতি বছৰে আমি 18 ডিচেম্বৰৰ দিনা ইয়াত শ্ৰদ্ধাঞ্জলি দিৱস পালন কৰোঁ। ছিংগুল লাইন ফেন্সিং, কাঁইটীয়া তাঁৰৰ বেৰ, সেইফালে বাংলাদেশ আৰু এইফালে ভাৰত, আৰু এই ভাৰতৰ একেবাৰে সীমান্তত অৱস্থিত এই লাটু গাঁৱৰ এই মালেগড় ৱাৰ মেম'ৰিয়েল ইয়াতে বনাই ৰখা হৈছে, কিয়নো এইখন স্থানতেই কিন্তু তুমুল যুঁজ হৈছিল, আৰু যুঁজৰ পিছত যিসকল ভাৰতীয় সৈন্যসকল শ্বহীদ হৈছিল আৰু সেই শ্বহীদ সৈন্যসকলক ইয়াতে সমাধিস্থ কৰা হৈছিল।